শিৱসাগৰ জয়সাগৰ জোনাকী নগৰত কালি যি আপোনাৰ ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ পাছতে ONGC কৰ্তৃপক্ষ আহি পেলাই কৃষ্ণ দাস নামৰ যি লোকজন সেই লোকৰ বাসগৃহত আহি পেলাই উপস্থিত হৈ আৰু তাৰ পাছত এই যি ইয়াৰ পৰা আপোনাৰ গেছ তেল নিগমন হৈছিলে তেল ৰোধ কৰিবৰ বাবে JCB আনে আৰু এই যি পাইপ আছিলে পাইপত প্ৰায় 10-15 ফুট তলত আছিলে আৰু তাৰপৰা সেই পাইপত ৱেল্ডিং কৰি পেলাই JCB আনি ৱেল্ডিং কৰি পেলাই আপোনাৰ এইটো আপোনাৰ নিগমন ৰোধ কৰে আৰু ইয়াৰ ওচৰে পাজৰে যি আপোনাৰ জেগা আছে সেই জেগালৈ তেল নিগমন হয় আৰু তাৰপিছত এতিয়া ওচৰ পাজৰ যিসকল ব্যক্তি সেইসকল পৰিয়ালে আপোনাৰ গোন্ধত থাকিব পৰা নাই আৰু এই যিটো বাসগৃহ দিছে বাসগৃহটো যোৱাকালি আপোনাৰ JCB অহাৰ বাবে বা ইয়াত তেল নিগমন হোৱাৰ বাবে ভাঙিবলগীয়া হৈছে আৰু তেওঁলোকে এতিয়া অস্থায়ীভাৱে এটা বাসগৃহত আছে আৰু টিনেৰে নিৰ্মাণ কৰা এটা বাসগৃহত আছে আৰু ইয়াত যি কাৰেণ্ট আছিলে সেই কাৰেণ্টটো বৰ্তমান এতিয়া কাটি থোৱা হৈছে যিহেতু আপোনাৰ কাৰেণ্ট এটা টিঙৰ বাসগৃহত আছে সেইটো কাৰেণ্ট কাটি থোৱা হৈছে আৰু ইয়াত তেওঁলোকৰ আপোনাৰ পৰিয়ালৰ লোক আছে আমাৰ লগত তেওঁলোকৰ আমি জানিব চেষ্টা কৰিম কি হৈছে ঘটনাটো এনেকুৱা হয় আমি যিহেতু এই মাটিডোখৰত প্ৰায় 20 বছৰ ধৰি বাস কৰি আছো এনেকুৱা তেলৰ মানে কি হয় এই মাটিৰ তলত যে আমি পাইপ আছে এই সম্পৰ্কে জ্ঞাত নহয় কালি ইয়াতে এটা যেতিয়া ডাঙৰ গাঁতৰ সৃষ্টি হৈছে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমত বিষয়টো প্ৰচাৰ হৈ গৈছে তাৰ পাছত যেতিয়া আমি গম পালো যে এইটো প্ৰায় 10 ফুট 12 ফুট তলৰ পাইপ বিস্ফোৰণ হৈছে আচলতে ONGC ম্যাদ উকলা যিসমূহ পাইপ আছে এই পাইপসমূহ সঠিক সময়ত বদলি নকৰাৰ বাবে এই ঘটনাবোৰ সংঘটিত হৈ থাকে সৰুবৰ আৰু আজি ইয়াৰ নতুন নহয় ইয়াৰ আগতেও এটা পুখুৰী আছিল তাতে পাইপ ফাটিছে তাৰ পুখুৰী মাছ বা তাৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আহিছে এতিয়াও আপুনি যদি চাই ONGC বিষয়ে কালি পালমৰা কামেৰে প্ৰথমতে তেলসমূহ বাগৰাই দিয়াৰ পৰিকল্পনা কৰিছিল যিসমূহ পথাৰলৈ গুচি গ'লে অধিক সমস্যাৰ সন্মুখীন হ'ব বুলি আমি বিষয়টো তেওঁলোকৰ লগত কিছু বাক বিতণ্ডা হোৱাৰ পাছত তেওঁলোকে উচ্চ পৰ্যায়ৰ JCB আনি এটা স্থায়ী সমাধানৰ চেষ্টা কৰে কিন্তু আপুনি নিশ্চয় এতিয়াও গম পাইছে গোন্ধ আহি আছে তাৰ স্থানীয় যিবিলাক অঞ্চল ড্ৰেইনত এতিয়াও তেল কিন্তু বাগৰি আছে গতিকে তেওঁলোকে আজি আহি এই গোটেই ঘটনাটো এটা আৰু চাফাই অভিযান কৰাৰ কথা কিন্তু এতিয়াও কৰা নাই যিহেতু কালি JCB অহাৰ বাবে ঘৰটো ভাঙি পেলাব লগা হ'ল আৰু তেওঁলোকক অস্থায়ীভাৱে থকা হৈছে ক্ষতিপূৰণৰ বাবে আমি যিসমূহ ফৰ্মেলিটিজ কৰিব লাগে সেইখিনিৰ বাবে আগবাঢ়িছো আৰু এই ক্ষতিপূৰণ তেওঁলোকে আমাক এই পৰ্যন্ত কালি খোৱা বোৱাৰ যোগান ধৰিছে পানীৰ যোগান ধৰিছে এইটো ক'ব লাগিব তেওঁলোকে ৰাতি 9 বজালৈকে এইসমূহ যোগান ধৰিছে কিন্তু আৰ্থিকভাৱে বৰ্তমান ক্ষতিপূৰণ কি দিব কি নিদিব তাৰ ওপৰত কোনো নিশ্চিত আমি ঘৰটো ভঙাৰ আগত তেওঁলোকৰ যিসমূহ জৰীপ কৰিবলৈ আহে তেওঁলোকে আহিলে ফটো মাৰি লৈছে ফিটা মাৰি লৈছে তাৰ পাছত আমি ঘৰটো ভাঙিবলৈ ভাঙা হৈছে গতিকে তাৰপাছত তেওঁলোকে নিশ্চয় এইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা তেওঁলোকৰ দায়িত্ব মই পুনৰবাৰে দেখাব কম অনুৰোধ জনাওঁ আপোনাৰ ইয়াত আপোনাৰ ভূগৰ্ভৰ তলেদি আপোনাৰ এডাল তেল গৈ থকা এডাল পাইপ আছিলে পাইপডাল আপোনাৰ ফুটি যোৱাৰ বাবে ইয়াত আপোনাৰ যোৱাকালি যি ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছতে আপোনাৰ ওচৰ পাজৰে পুখুৰী আছে বা নলা ডুঙা আছে সেই সকলোতে তেল বিয়পি গ'ল আৰু ওচৰ পাজৰে যিসকল পৰিয়াল আছে সেইসকল পৰিয়ালে আপোনাৰ বৰ্তমান গোন্ধ থাকিব পৰা নাই আৰু ক'ব লাগিব ONGC কৰ্তৃপক্ষই বাৰে বাৰে গাফিলতিৰ বাবে 147 নং RDS যি ৰিগ আছিলে সেই ৰিগতো আপোনাৰ গেছ নিগমন হৈছিলে গেছ নিগমন হোৱাৰ পাছত তাৰ ওচৰ পাজৰত থকা যিসকল পৰিয়াল কি ধৰণৰ অৱস্থা হৈছিলে আপোনালোকে চবেই দেখা পাইছিলে আৰু এতিয়া এই পৰিয়ালটো আপোনাৰ যি দুৰৱস্থা আছে টিঙৰ এটা ঘৰত থাকিবলগীয়া হৈছে আৰু ONGC কৰ্তৃপক্ষই বাৰে বাৰে এনেকুৱা ধৰণৰ গাফিলতি কৰি থকা পৰিলক্ষিত হৈছে অনাগত দিনৰ লক্ষণীয় হ'ব এই যিটো পৰিয়াল আছে পৰিয়ালটোৱে ক্ষতিপূৰণ পাব নে নেপায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত